আমাৰ বিটিআৰৰ 25 আৰু 26 বৰ্ষৰ বাবে দুদিনীয়া আজি বাজেট অধিৱেশন আছিল। আজি বাজেট অধিৱেশন সম্পূৰ্ণ হ'ল। 843 কোটি টকাৰ এটি বাজেট আমি বিটিআৰৰ ৰাইজৰ বাবে ধাৰ্য কৰিলোঁ। আজি বাজেট পাছ হ'ল। এই বাজেটত বিভিন্ন শিতানত বিভিন্ন ডিপাৰ্টমেণ্টত যি এমাউণ্ট ধাৰ্য কৰা হৈছে, যি ধনৰাশি ধাৰ্য কৰা হৈছে, প্ৰতিটো ডিপাৰ্টমেণ্টতে খুব সুন্দৰকৈ জনসাধাৰণৰ বাবে বিটিআৰৰ জনসাধাৰণৰ ৱেলফেয়াৰৰ বাবে চিন্তা চৰ্চা কৰি বহুত ধৰণৰ স্কিম ইয়াত অন্তৰ্ভুক্তি হৈছে। গতিকে কিছুমান স্কিম, দুটিমান স্কিম আপোনালোকক অৱগত কৰাম। তাৰ ভিতৰত আমাৰ কমিউনিটি ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট, যি ডিপাৰ্টমেণ্টৰ জৰিয়তে নতুন ডিপাৰ্টমেণ্ট এটা আজি সৃষ্টি হ'বলৈ গৈ আছে। নতুন ডিপাৰ্টমেণ্ট এটা সূচনা হ'ব, মুকলি হ'ব মে' মাহৰ পৰা। সেই ডিপাৰ্টমেণ্টৰ সম্পূৰ্ণ ক্ৰাইটেৰিয়া, সম্পূৰ্ণ বিষয়বস্তু নিৰ্ধাৰণ কৰা হৈছে। তাত এটি বাজেটো দিয়া হ'ব। বিটিআৰৰ সকলো জাতি জনগোষ্ঠীৰ সম্প্ৰদায়ৰ নিজৰ ভাষা, কৃষ্টি, সংস্কৃতি উজ্জীৱিত কৰাৰ বাবে, বিশেষকৈ ক্ষুদ্ৰ জনগোষ্ঠীসমূহ, জাতিসমূহ যিসকলৰ নিজৰ আইডেণ্টিটি, নিজৰ কৃষ্টি সংস্কৃতি বিলুপ্ত হ'বলৈ গৈ আছে, তেওঁলোকৰ ভাষা, সাহিত্য, সংস্কৃতিক উজ্জীৱিত কৰাৰ কাৰণে, ডেভেলপ কৰাৰ কাৰণে এই কমিউনিটি ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ জন্ম দিয়া হৈছে। আৰু এয়া এক দূৰদৰ্শী, এক খুব সুন্দৰ সিদ্ধান্ত আমাৰ বিটিআৰৰ শ্ৰী প্ৰমোদ বৰদেৱৰ। এয়া সুচিন্তা বুলি আমি ক'ব লাগিব। আমি পূৰ্বে কেতিয়া কোনো চৰকাৰৰ অধীনত কোনো ৰাজ্যত এনেকুৱা ধৰণৰ বিভিন্ন জাতি সম্প্ৰদায়ৰ সামগ্ৰিক উন্নয়নৰ কাৰণে এনেকুৱা আমি পলিচি দেখা নাই। আৰু এই জাতি জনগোষ্ঠীসমূহৰ এটি কমন কমিউনিটি মিউজিয়াম হ'ব, য'ত বিলুপ্ত হ'বলগীয়া সৰু ডাঙৰ সকলো জাতি জনগোষ্ঠী, বিটিআৰৰ 26টা জনগোষ্ঠীৰ তেওঁলোকৰ কৃষ্টি, সংস্কৃতি, সমল আদি তাত সংৰক্ষণ কৰি ৰখা হ'ব এই কমিউনিটি মিউজিয়ামত। তাৰ লগে লগে আমাৰ মাইগ্ৰেণ্ট ওমেন লাইভলিহুড, কিছু মহিলা আছে আমাৰ সমাজত, তেওঁলোকে বাহিৰত গৈ কৰ্মৰত কৰিবলগীয়া হয়। নিজৰ পৰিয়াল, নিজৰ ঘৰ সংসাৰ বাদ দি পেলাই কিছুদিনৰ কাৰণে বা মাজে সময়ে তেওঁলোকে বাহিৰত কৰ্মৰত হয়। তেওঁলোকৰ আৰ্থিক দৈন্যতা বা সংস্থাপনৰ বাবে এই মহিলাসকল, যিসকল মাইগ্ৰেণ্ট মহিলা, তেওঁলোকক ক্ষুদ্ৰ ঋণ দি পেলাই তেওঁলোকক লাইভলিহুড ট্ৰেইনিং, মাইক্ৰ' ফাইনেন্সৰ কিছুমান প্ৰশিক্ষণ বা ক্ষুদ্ৰ উদ্যোগী হিচাপে তেওঁলোকক সংস্থাপন দিয়াৰ কাৰণেও আমাৰ এই বাজেটত কিছু ধন ধাৰ্য কৰা। এম্পাৱাৰমেণ্ট যি মিছন যোৱাবাৰৰ পৰা চলি আছে, তাৰ ভিতৰত এইটো নতুন কৰি অন্তৰ্ভুক্ত কৰা হৈছে। তাৰপিছত আমাৰ মিছন বসুমতী 2.0, এইটোও আমাৰ মে' মাহৰ পৰা কাম হ'ব। য'ত আমাৰ 6টা বিষয়, লেণ্ড ইছ্যু, 6টা ইছ্যু ইয়াত সমাধান হ'ব। যোৱা সময়ত মিছন বসুমতীত প্ৰায় 14টা ইছ্যু দ্বাৰা প্ৰায় 2.5 লাখ লেণ্ড ইছ্যু চল্ভ হৈছে। লেণ্ডৰ বিভিন্ন ইছ্যু, পাৰ্চনেল হওক বা সামাজিকভাৱে হওক, কিছুমান ইছ্যু চল্ভ হৈছে। আৰু এতিয়া 2.0ৰ দ্বাৰা 6টা অন্যান্য কিছুমান ইছ্যু আছে। একচনীয়া মাটি পট্টা কৰা, NGO ছ'চাইটিক মাটি প্ৰদান কৰা, টি গাৰ্ডেন বা টি ছ'চাইটিক মাটি প্ৰদান কৰা, এনেকুৱা ধৰণৰ ইছ্যুবোৰ এই থাকিব 2.0। ওৱান চাইল্ড ওৱান ফাইল নিউ এটা স্কিম লোৱা হৈছে। এটি শিশু প্ৰাথমিক শিক্ষাৰ পৰা উচ্চ শিক্ষালৈ শিশুটিৰ তাৰ সম্পূৰ্ণ ডিজিটেল ট্ৰেকিং হ'ব। জন্ম, ভাষা, বয়স, মাধ্যম সকলোখিনি আৰু অন্যান্য ব্লাড গ্ৰুপ আদি সকলোখিনি তাত ডিজিটেল হিচাপে অন্তৰ্ভুক্ত হৈ থাকিব। সেই শিশুটো বা সেই ছাত্ৰজন যাতে মাজতে যদি কিবা ড্ৰপ আউট হ'বলগীয়া হয় বা কিবা সমস্যাৰ সন্মুখীন হয়, তেনেহ'লে সেই ডিজিটেল ট্ৰেকিং কৰি, ডিজিটেল মনিটৰিং হৈ থাকিব প্ৰতি বছৰে, জানিব পাৰিব শিক্ষা বিভাগে। গতিকে ইয়াৰ দ্বাৰা এজন ছাত্ৰ, শিশু, এটি চাইল্ড, এটি ফাইল বুলি কৈছোঁ, যাতে ড্ৰপ আউট নহয়, শিক্ষাৰ পৰা বঞ্চিত নহয়, বা শিক্ষাৰ লগত ৰিলেটেড কোনো সমস্যা হ'লে এই যিটো ডিজিটেল ছিষ্টেম থাকিব, ট্ৰেকিং কৰা ছিষ্টেম থাকিব, ডিজিটেল ছিষ্টেমত এতিয়া মনিটৰিং কৰি ধৰিব পৰা যাব যে এই চাইল্ড বা এই শিশু বা ছাত্ৰজনৰ অসুবিধা কি হৈছে, তাৰ ওপৰত বিহিত ব্যৱস্থা ল'ব পৰা যাব। ঠিক তেনেকৈ আমাৰ গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ নামত তেখেতক সন্মান জনাই পেলাই প্ৰতিটা VCDCত 420টা VCDCত একোখনকৈ যোগ চেণ্টাৰৰ ব্যৱস্থা কৰা হ'ব। য়োগা চেণ্টাৰ প্ৰতিটা VCDCত হ'ব। গুৰুদেৱ কালীচৰণ ব্ৰহ্ম ডাঙৰীয়াৰ সন্মান জনাই, তেখেতক সন্মান কৰি, আৰু এই যোগ কেন্দ্ৰত আমাৰ বিভিন্ন অঞ্চলৰ
CDCৰ অন্তৰ্গত সকলো পৰ্যায়ৰ লোক যুৱক যুৱতী বয়সস্থ সকলে যোগ প্ৰশিক্ষণ কৰিব পাৰিব। ইয়াৰ দ্বাৰা এজন মানুহৰ ব্যক্তিৰ বা এজন যুৱক যুৱতীৰ মানসিক শাৰীৰিক বিকাশ কৰাৰ কথা চিন্তা কৰা শিৱসাৰৰ এক মহান অনুভৱ। কাৰণ আমি উঠি অহা যুৱচামে যদি মানসিকভাৱে সুস্থ হওঁ, ৱেলবিং হ'ব পাৰোঁ, তেতিয়াহ'লে সমাজত ইতিবাচক প্ৰভাৱ পৰিব, সমাজখন ভাল হ'ব। গতিকে শাৰীৰিক মানসিক দুয়োটাৰ কথা চিন্তা কৰি এনেকুৱা ধৰণৰ প্ৰতিটা ভিচিটিত যোগ প্ৰশিক্ষণ কেন্দ্ৰ স্থাপনৰ ব্যৱস্থা কৰা হৈছে। ঠিক তেনেকৈ আমাৰ প্ৰেম সিং ব্ৰহ্ম ডাঙৰীয়াক সন্মান জনাই তেখেতৰ নামত তেখেতক উৎসৰ্গিত কৰি পেলাই প্ৰতিটা ভিচিটিত একোটাকৈ জিমখানা প্ৰতিষ্ঠা কৰা হ'ব। জিম আপোনালোকে জানে যে আজিৰ প্ৰজন্ম নৱপ্ৰজন্ম জিমৰ প্ৰতি খুব ইণ্টাৰেষ্টেড, নিজৰ শৰীৰ চৰ্চাৰ প্ৰতি খুব ইণ্টাৰেষ্টেড। আৰু যুৱ প্ৰজন্মক আমি যদি উচ্ছৃংখলতাৰ পৰা দূৰ কৰিব লাগে, যুৱ উচ্ছৃংখলতা যুৱ সমাজত যদি আমি বিপথে পৰিচালিত হয়, তেওঁলোকক যদি আমি ঘূৰাই আনিব লাগে, এনেধৰণৰ জিম বা যোগ প্ৰশিক্ষণৰ আৱশ্যক। গতিকে আমাৰ চহৰত হয়তো জিমৰ ব্যৱস্থা আছে, কিন্তু গাঁও অঞ্চল ভিতৰুৱা অঞ্চলত বহুত যুৱক যুৱতীয়ে জিম শিক্ষাৰ পৰা বঞ্চিত হৈ আছে। জিম কৰিব খোজে বা শাৰীৰিকভাৱে তেওঁলোকে সুস্থ সবল হ'ব খোজে, কিন্তু জিমৰ ব্যৱস্থা নাই কাৰণে এই জিম যিটো ব্যৱস্থা, জিমৰ যিটো প্ৰশিক্ষণ বা জিমখনত যোৱাৰ পৰা তেওঁলোক বঞ্চিত হৈ আছে। সেইকাৰণে প্ৰতিটা ভিচিডিচিত আমাৰ প্ৰেম সিং ব্ৰহ্ম ডাঙৰীয়াৰ তেখেতৰ নামত উৎসৰ্গিত কৰি পেলাই প্ৰতিটা ভিচিডিচিত যেতিয়া জিমখানা ষ্টাৰ্ট হ'ব, তাত গাঁও অঞ্চল ভিতৰুৱা অঞ্চল প্ৰতিটা অঞ্চল বিটিআৰৰ প্ৰতিটা অঞ্চলৰ যুৱক বা যুৱতী গৈ পেলাই তাত জিমত গৈ পেলাই শাৰীৰিকভাৱে সুস্থ সবল হ'ব পাৰিব। এনেকুৱা ধৰণৰ আৰু ভালেমান এনেকুৱা নতুন আঁচনি লোৱা হৈছে আৰু কণ্টিনিউ যিবোৰ আঁচনি আছে সেইবোৰ চলিয়ে থাকিব। গতিকে এই আজি যি মানে এই আঁচনিবোৰ সমৃদ্ধ কৰি যি বাজেট লোৱা হৈছে 2025-26 843 কোটি টকাৰ বাজেট, এয়া বিটিআৰৰ এক জনমুখী বাজেট। আৰু আমাৰ চিফ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ এক মানে নিপুণ এক দূৰদৰ্শী পদক্ষেপেৰে এনেকুৱা ধৰণৰ নতুনত্ব মিছন লৈ বাজেটৰ যি মানে ৰূপৰেখা আমি আপোনালোকক অৱগত কৰিলোঁ। ইয়াৰ দ্বাৰা আমাৰ বিটিআৰ অঞ্চলৰ নতুনত্ব আহিব, শান্তি সম্প্ৰীতি যি বাঘজৰী, সেই শান্তি সম্প্ৰীতিৰ বাঘজৰী আৰু সুদৃঢ় হ'ব আৰু অহা দিনত ইয়াৰ ৰিফ্লেক্ট হ'ব আমাৰ সমাজত। অভিযোগ তেওঁ উত্থাপন কৰিছে, কাৰণ যিটো বাজেট সন্দৰ্ভত তেওঁ কৈছে, আপোনালোকে চবেই জানে, আপোনালোকে চিন্তা চৰ্চা কৰা ব্যক্তি, কাৰণ যোৱা 17 বছৰে এনেকুৱা ধৰণৰ মিছন, এনেকুৱা ধৰণৰ ভাইব্ৰেণ্ট, এনেকুৱা ধৰণৰ পলিচি কোনো বাজেট তৈয়াৰ হোৱা নাই। আমি দেখিছোঁ যোৱা সময়ত একে বাজেট প্ৰতিটো ডিপাৰ্টমেণ্টত যি বাজেট প্ৰতি বছৰে একে বাজেট ৰখা হৈছিল, কপি পেষ্টৰ দৰে, কোনো ধৰণৰ নতুনত্ব নাছিলে। গতিকে নতুনত্ব নথকা সেই বাজেটসমূহ আমিও চাইছোঁ, আপোনালোকেও জানে। বাজেটৰ যি ক্ৰাইটেৰিয়া হ'ব লাগে, ফাইনেন্সিয়েল ষ্টেটমেণ্ট বা কেপিটেল এক্সপেণ্ডিচাৰ, ৰেভিনিউ এক্সপেণ্ডিচাৰ, তাত কোনো শুদ্ধকৈ মেনশ্যন নাছিলে, আমি ভালকৈ জানো। গতিকে তেওঁ যিবোৰ মানে আজি কৈছে, যোৱাকালি কৈছে, সেইবোৰ এটা বিভ্ৰান্তিমূলক কথা, সেইবোৰ আভুৱা ভৰা কথা। গতিকে ৰাইজে বিভ্ৰান্ত কৰি আভুৱা ভৰি কথা কোৱাৰ কোনো প্ৰয়োজন নাই। যিটো সঁচা, যিটো বাস্তৱ, সেইটোৱে আমি ক'ম। আপোনালোকে বাজেট চাব পাৰিব, আপোনালোকৰ সাংবাদিকসকলে আমাৰ বাজেট লৈ ষ্টাডি কৰিব, যোৱা 17 বছৰৰ বাজেট আৰু আমাৰ এই 4 বছৰৰ বাজেটৰ কিমান ডিফাৰেঞ্চ আপোনালোকে দেখা পাব। গতিকে আমি তেনেকুৱা ধৰণৰ কথাত কোনো গুৰুত্ব নিদিওঁ, ৰাইজেও বুজি পায় যিবোৰ কথা কৈছে। আজি কেপিটেল এক্সপেণ্ডিচাৰ আমি বহুত কেপিটেল এক্সপেণ্ডিচাৰ ৰাখিছোঁ, ইয়াত প্ৰায় 45% বেছি কেপিটেল এক্সপেণ্ডিচাৰ ৰখা হৈছে। এইটো কোনো চৰকাৰে ইমান কেপিটেল এক্সপেণ্ডিচাৰ ৰাখি বাজেট কৰা নাই, অনলি 55.something ৰেভিনিউ এক্সপেণ্ডিচাৰ ৰখা হৈছে। গতিকে ইমান এটা ভাল বাজেট, গতিকে এই কথাখিনি ৰাইজে বুজাব লাগিব। সাধাৰণ ৰাইজক বিভ্ৰান্তিমূলক কথা কৈ পেলাই বিপথে পৰিচালিত কৰাটো মুঠেই উচিত নহয়, এজন জনপ্ৰতিনিধিৰ কাৰণে ইয়াৰ ভাল কথা নহয়। চোৰাকিনিৰ বাজেট তেওঁলোকে ক'ব পাৰে, তেওঁলোকৰ সময়ত এনেকুৱা ধৰণৰ বাজেট তৈয়াৰেই হোৱা নাই। বিভিন্ন জাতি জনগোষ্ঠী, শ্ৰমিক, মহিলা, শিক্ষাৰ্থী, শিক্ষাৰ ওপৰত পৰিৱৰ্তন, আমাৰ যুৱকসকলৰ কাৰণে প্ৰশিক্ষণ, এইটো প্ৰত্যেককে লৈ কৰা হৈছে এই বাজেট, সকলো দিশ সামৰি পেলাই। গতিকে চুনাব কেন্দ্ৰিক বাজেট তেওঁলোকৰ কাৰণে হ'ব পাৰে, আমাৰ কাৰণে ৰাইজৰ বাজেট, আমাৰ কাৰণে ৰাইজক সেৱা কৰা বাজেট, আমি এইটোৱে জানো। फरायसाफोरनि थाखाय मोनसे फोसावथाय सोलोंथाइ बोसोर 2025-26 नि फरायसाफोरनि थाखाय गोदानै मुं थिसननाया दासान्दि सापागुरिनि डन बस्क' डिग्री कलेजाव सोलिगासिनो। डन बस्क' डिग्री कलेजाव BA अनार्सनि थाखाय बड' इक'नमिक्स, इंलिश एडुकेशननि हिस्ट्री, पलिटिकल साइन्स आरो BA.Com अनार्सनि थाखाय एकाउन्टेन्सि, फाइनान्स, हिउमेन रिसोर्स मेनेजमेन्टनि मुं थिसननाया सोलिगासिनो। बे कलेजाव रोंगौथि गोनां फोरोंगिरिनि फोरोंथाय होनाय फरायसुला फरायसुलिफोरनि थाखाय आलादा आलादा हस्टेलनि खाबुबो दं।
लोगोसेनो जानो हाथाव फरायसाफोरनि थाखाय स्कलारशिपनि खाबुबो होनाय जादों। जुदि गोसोगोनां फरायसाफ्रा सापागुरिनि डन बस्क' डिग्री कलेजाव गोदानै मुं थिसनोब्ला नैबे मबाइल नाम्बार 9365551959 नङाब्ला 7086117662 आव थोंजोङै फोनांजाब खालामनो हागोन।